আজি চাৰিওফালে উলহ মালহৰ পৰিৱেশ। ৰাতিপুৱা গা ধুই আহি ঘৰৰ গোটেইখিনিয়ে মিলি মেজি জ্বলালে আৰু আমি আশীৰ্বাদ ল'লোঁ। তাৰপিছত গোটেই কামখিনি শেষ কৰি আজি ঘৰত যাব ওলালোঁ, কাৰণ ঘৰত ভাত খাবলৈ মাতিছে আৰু জল্দি মই ৰেডি হ'লোঁ। আৰু ঘৰ আহি পায়েই মই গ'লোঁ সৰ্থেবাৰী তামোলজোপাত অনুষ্ঠিত পিঠা খেল প্ৰতিযোগিতালৈ। প্ৰতি বছৰে তেওঁলোকে বহুত ধুমধামেৰে এই অনুষ্ঠানটি পাতে আৰু বহুত ভালো লাগে, কাৰণ আমাৰ পৰম্পৰাগত মাঘ বিহুটো ধুনীয়াকৈ উদযাপন কৰিলে সকলোৰে ভাল লাগে, নহয়নে? তেওঁলোকৰ এই অনুষ্ঠানটি সঁচাকৈ প্ৰশংসনীয়। তাৰ পৰা আহি ভাত খালোঁ, কিন্তু আমি ভাত খাওঁতে ৰেকৰ্ড কৰিব নহ'ল, মাহঁতে খাব ধৰাতহে ৰেকৰ্ড কৰিলোঁ। গধূলি হোৱাত আহিলোঁ মাহীহঁতৰ ঘৰলৈ। বাবুৰ আজি জন্মদিন আছিল আৰু সেইকাৰণে সত্যনাৰায়ণ পূজাখন পাতিছে। পূজা শেষ হোৱাৰ পিছত কেক কাট কৰিলে। কেক কাট হোৱাৰ পিছত দেৰিও হ'ল, সেইকাৰণে জল্দি ভাতকেইটা খালোঁ আৰু চবৰে পৰা বিদায় ল'লোঁ, কাৰণ ঠাণ্ডাৰ কথাটো সোনকালে ঘৰ আহি পাব লাগিব। আৰু এয়া মই ঘৰ আহি পালোঁ। আজিলৈ ইমানেই, বাই বাই।